মই এই মুহূৰ্তত উপস্থিত আছো ধিঙৰ এটা বিশেষ গড়কাপ্তানি পথত আৰু এই পথটো হৈছে ধিং চাৰিআলিৰ পৰা মথাউৰি সংযোগী এই গড়কাপ্তানি পথ আৰু এই গড়কাপ্তানি পথৰ কদৰ্য ৰূপে এইসকল স্থানীয় লোক আৰু যাত্ৰীসকলৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। তেওঁলোকে জ্বলা কলা খাইছে। মই প্ৰথমতে কিছু দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাই ল'বলৈ চেষ্টা কৰিছো যে এই পথটো অতি গুৰুত্বপূৰ্ণ পথ। এই পথটো ধিং চাৰিআলিৰ পৰা মথাউৰিলৈকে এই পথটো আছে প্ৰায় 3 কিলোমিটাৰ পথ, কিন্তু এই 3 কিলোমিটাৰ পথে বিশেষকৈ এই অঞ্চলৰ ৰাইজক জ্বলা-কলা খুৱাইছে আৰু বিশেষকৈ এই ছাত্ৰ ছাত্ৰীসকলৰ যি দুখ দুৰ্দশা ইয়াৰ স্থানীয় যি প্ৰতিনিধি আছিলে, বিধায়ক আছিলে, তেওঁ কিন্তু গুৰুত্ব প্ৰদান কৰা নাছিলে। অন্যান্য পথ কিন্তু চৰকাৰে উন্নয়ন কৰিছে। এই পথটো কি কাৰণে এই অৱস্থাত ৰাখিছে, এই এক ৰহস্যৰ বিষয়। স্থানীয় লোক আছে, আমি তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যে এটা গুৰুত্বপূৰ্ণ পথ, এই পথটো দি বহু ছাত্ৰ ছাত্ৰী কিন্তু স্কুল কলেজলৈ যায় আৰু আপোনালোকৰ ল'ৰা ছোৱালীও যায়। এটা কদৰ্যময় পৰিৱেশ, কিন্তু কাৰো দৃষ্টিগোচৰ নাই এই পথটোত। কি ক'ব? হয়, এই পথটো দি আমি আজি জন্মৰ পৰাই দেখি আহিছো, এই অৱস্থাতে আছে, কোনেও গুৰুত্ব নিদিয়ে। আপোনালোক সকলোৱে অৱগত, যোৱা 4টা দশক ধৰি যি UDFৰ দখলত আছিল, তাৰ কাৰণে চাগে হয়তো এইবিলাক পথ আজিলৈকে এই পৰ্যন্তত আছে। আৰু বৰ্তমান যিগৰাকী বিধায়ক হৈছে ৰাইজৰ দলৰ, আমি শুনি আছো তেওঁ বোলে কাম বন আৰম্ভ কৰিছে। গতিকে আমাৰ ৰাইজৰ তেওঁলৈও আহ্বান আৰু লগতে চৰকাৰলৈ আহ্বান। চৰকাৰে যিহেতু আহি পেলাই নিজেই CM ছাৰে আহি ৰাস্তাটো ইয়াত বনাই নিদিয়েহি, গতিকে যিসকল এইবাৰ ৰাইজৰ প্ৰতিনিধি হৈছে তেওঁলোকে গুৰুত্ব সহকাৰে দিয়ে। আৰু লগতে মই DC ছাৰলৈও অনুৰোধ জনাম, যিহেতু আজি 3 দিনৰ আগত তেখেতে এই পথেৰে মাথাউৰিত গৈছিলে কিবা এটা আধাৰশিলা স্থাপন কৰিবলৈ বুলি, তেতিয়া তেওঁ এই পথেৰে যাওঁতে আৰু যেতিয়া ঘূৰি অহাৰ সময়ত কৈছিলে এষাৰ কথা যে এই ৰাস্তাটো দি আহিছো হয়, কিন্তু মই এইটো ৰাস্তা দি কেনেকে যাম, বেলেগ ৰাস্তা আছে নেকি? গতিকে তেওঁ এদিন আহিয়ে যে ইমানখিনি অসুবিধা পাইছে, তেনেহ'লে আমাৰ এই সৰু সৰু ল'ৰা ছোৱালীবিলাক চিন্তা কৰি চাওক, ৰাতিপুৱা স্কুললৈ যায়, দুপৰীয়া এই ৰ'দত স্কুলৰ পৰা ঘৰলৈ আহে, কিমান কষ্ট পায়, গধূলি গৈ পেলাই পেটৰ বিষত পঢ়িব নোৱাৰে। গতিকে আমাৰ বিশেষকৈ অন্ততঃ CM ছাৰলৈ এটাই অনুৰোধ, যাতে সৰু ল'ৰা ছোৱালীখিনি মুখলৈ চাই পেলাই অন্ততঃ ৰাস্তাটো আমাক কৰি দিয়ে। হয়, তেওঁলোকৰ এটাই দাবী যে তেওঁলোকে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যে এই পথটো অতি সোনকালে যাতে মেৰামতি ব্যৱস্থা কৰে। আৰু মহিলা আছে, আমি তেখেতসকলৰ লগত জানিবলৈ চেষ্টা কৰিম যে এটা গুৰুত্বপূৰ্ণ পথ, এই পথটোতো দেখা পাইছে আপোনালোকৰ কাৰোবাক কৈছে নে নাই আপোনালোকে? আমি কৈছো, কিন্তু তেওঁলোকে কথাটো গুৰুত্ব দিয়া নাই। সেইকাৰণে তেওঁলোকলৈ বহুত অনুৰোধ হৈছে CM ছাৰলৈ, যাতে ৰাস্তাটো আমাক ঠিক কৰি দিয়ে। আৰু এইটো ৰাস্তা দি বহুত গাড়ী মটৰ সময়মতে মানে দিগদাৰ হৈ যায় ল'ৰা ছোৱালী যাবৰ কাৰণে, ৰাস্তা বালি গাড়ী ৰাতিয়ে দিনে চলে। তেওঁলোকৰ কাৰণে আমাৰ বহুত ৰাস্তাবোৰ অলপ দিগদাৰ হৈছে। আৰু ইয়াত উদ্যোগো বহুত বহিছে, সেইকাৰণে যাতে অলপ তেওঁলোকে ঠিক কৰি দিয়ে, তেওঁলোকৰ কৃপা অকণ চাই, চকু মেলি চাই, যাতে আমাক সেইটোৱে তেওঁলোকলৈ অনুৰোধ। মই এইখিনিতে এটা কথা উল্লেখ কৰিম যে মই য'ত থিয় হৈ আছো তাৰ পৰা প্ৰায় 100 মিটাৰ দূৰত আছে ঔদ্যোগিক পাম, আৰু এই ঔদ্যোগিক পামত এতিয়ালৈকে বহুকেইটা কোম্পানী আহি গৈছে, তেওঁলোকে ইয়াত উৎপাদন আৰম্ভ কৰিছে, কিন্তু এই পথটোত কিয় গুৰুত্ব দিয়া নাই সেই এক ৰহস্যৰ বিষয়। গতিকে স্থানীয় যিসকল ৰাইজ আছে তেওঁলোকে বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে, আৰু বৰ্তমান যিজন জনপ্ৰতিনিধি নিৰ্বাচিত হৈছে তেওঁকো অনুৰোধ জনাইছে যে তেওঁ যাতে এই ৰাস্তাটোত চকু দিয়ে আৰু মুখ্যমন্ত্ৰীয়ে অতি সোনকালে যাতে এই পথটো পুনৰ নিৰ্মাণ কৰি এইসকল যিসকল স্থানীয় ৰাইজ আছে তেওঁলোকক যাতে সকাহ দিয়ে, আৰু এই অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী এই পথেৰে অহা যোৱা কৰে সেই ছাত্ৰ ছাত্ৰীৰ মুখলৈ চাই এই পথটো যাতে অতি সোনকালে নিৰ্মাণ কৰি দিয়ে, তাৰ কাৰণে তেওঁলোকে অনুৰোধ জনাইছে।